हेलो स्टूडेंट्स আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 3.2 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগা তাক নিৰ্ণয় কৰা এতিয়া ইয়াত দুটা সমীকৰণ দিয়া আছে এই সমীকৰণ দুটাৰ পৰা আমি বিচাৰি উলিয়াব লাগিব যে ৰৈখিক সমীকৰণ কেইটা সমান্তৰাল নে এটা বিন্দুত কটা নে লগলগা কিন্তু এই কথাখিনি অৰ্থটো কি আসলতে এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগিব এই কথাটো বুজিব হলে ইয়াৰ আগৰ ভিডিও কেইটাত আমি যে গ্ৰাফ বনাইছিলো সেইখিনি আমি চাব লাগিব এতিয়া গ্ৰাফ আমি তিনি ধৰণে পাব পাৰো এটা গ্ৰাফ আমাৰ এনেকুৱা আহিব পাৰে দুটা সমীকৰণৰ যি দুটা আমি গ্ৰাফ বনালো এটা ক্ষেত্ৰত এনে হ'ব পাৰে যে গ্ৰাফ দুটা আহি এটা বিন্দুত কাট খাব পাৰে এনেকে তো সেইটোৱে হৈছে এটা বিন্দুত কটা আৰু আমি গ্ৰাফ এনেকুৱাও দেখিছিলো যে গ্ৰাফ দুটা কেতিয়াবা সমান্তৰাল ৰেখা হৈ যায় ইটোৰ একেবাৰে সমান্তৰাল ৰেখা তেন্তে হেতু সমান্তৰাল ৰেখা বুলি কোৱা হৈছে আৰু কেতিয়াবা এটা আৰু এটাৰ ওপৰতে বহি গৈছে দুটা লাইন একে ৰেখাতে গৈছে এনেকুৱা তিনি ধৰণৰ পৰিস্থিতি হ'ব পাৰে যদি আমি গ্ৰাফ বনাও দুটা সমীকৰণৰ তো ইয়াত প্ৰশ্নত হেতুৱে কথা দিছে যে এই সমীকৰণ কিটাৰ গ্ৰাফটো কেনেকুৱা ধৰণৰ বনিব এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগা হ'ব আৰু হেতু আমি কৰিব কাৰণে গ্ৰাফ বনাই চাবল দৰকাৰ নাই ইয়াত যেনেকৈ দিয়া আছে a1/a2 b1/b2 c1/c2 কৰি চালে আমি গম পাম যে গ্ৰাফ কিটা কি ধৰণৰ হ'ব তো এটো কেনেকৈ কৰিব লাগে তাৰ বাবে প্ৰথম সমীকৰণৰ এইখিনিক আমি a1 b1 আৰু c1 বুলি ধৰিব লাগিব x ৰ লগত থকা সংখ্যাটো a1 y ৰ লগত থকা সংখ্যাটো b1 আৰু অকলে থকা সংখ্যাটো c1 প্ৰথম সমীকৰণৰ কাৰণে আৰু দ্বিতীয়ৰ কাৰণে a2 b2 আৰু c2 ঠিক সেইদৰে আমি লিখি দিব লাগিব a1 = 5 b1 = -4 c1 = 8 আকৌ a2 = 7 b2 = 6 c2 = -9 কৰাৰ পিছত এই অনুপাত কিটা আমি এতিয়া চাব লাগিব কৰিলে কি উত্তৰ ওলায় এতিয়া যদি আমি a1/a2 কৰো a1/a2 কৰিলে আহিব 5/7 এতিয়া 5/7 টো দুটা মৌলিক সংখ্যা হয় কিটা আমি কাটিব নোৱাৰো তাৰ মানে এটো 5/7 এ থাকিলে এতিয়া আমি b1/b2 কৰি চাও কিনো ওলায় b1/b2 কৰিলে -4/6 কাটিলে -2/3 আহিব তাৰ মানে b1/b2 ওলালে -2/3 তেন্তে আমি কি পালো যে a1/a2 ওলালে 5/7 b1/b2 ওলালে -2/3 তাৰ মানে এই দুটা একে উত্তৰ নাই ওলা বেলেগ বেলেগ ওলাইছে a1/a2 আৰু b1/b2 যদি বেলেগ বেলেগ উত্তৰ ওলায় তেতিয়াহলে আমি c1/c2 কৰাৰ কোনো প্ৰয়োজন নাই আমি লিখি দিব লাগিব a1/a2 not equal b1/b2 ইয়াৰ পিছত c1/c2 কৰাৰ প্ৰয়োজন কি কাৰণে নাই কাৰণ এই দুটা অসমান ওলালে আমি গম পাই যাম যে আমাৰ ৰেখা দুটা এটা বিন্দুত কাটিব আসলতে আৰু তেন্তে আমি লিখি দিব লাগিব যে এতেকে এটা বিন্দুত কাটিব 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 9x + 3y + 12 = 0 18x + 6y + 24 = 0 ইয়াত আমি লব লাগিব এতিয়া a1 = 9 b1 = 3 আৰু c1 = 12 a2 = 18 b2 = 6 আৰু c2 = 24 এতিয়া আমি অনুপাত কেইটা চাও কিনো ওলায় a1/a2 কৰিলে a1/a2 কিমান হ'ব 9 18 এতিয়া 9 আৰু 18 ইয়াক আমি কাটিব পাৰিম কেনেকৈ 9 1 যা 9 2 যা তাৰ মানে এটো ওলালে 1/2 এতিয়া b1/b2
b1 by b2 b1 by b2 আছে 3 আৰু 6 3 by 6 3 by 6 কাটিলে 1 by 2 তাৰ মানে এটো ওলালে 1 by 2 এতে a1 by a2 আৰু b1 by b2 দুটা যদি একে উত্তৰ ওলাইছে তেতিয়া হলে আমি c1 by c2 কৰি চাব লাগিব একে নোলালে কৰিব নালাগিলে হেতেন তেতিয়া আমি গম পালো হেতেন যে এটা বিন্দুত কাটিব কিন্তু যেহেতু একে ওলাইছে এতিয়া তৃতীয়টো আমাৰ কি ওলায় এই দুটা সমান ওলায় নে বেলেগ ওলায় তাৰ ওপৰত নিৰ্ভৰ কৰিব যে আমাৰ ৰেখাকেইটা সমান্তৰাল হ'ব নে লগ লগা হ'ব তেন্তে আমি c1 by c2 কৰি চাওঁ c1 by c2 c1 by c2 আছে 12 by 24 তাৰ মানে এটো কাটিলে 1 by 2 এ ওলাব এতিয়া আমি কি দেখিলো যে ইয়াৰ গুটেকিটা একে সমান ওলালে তাৰ মানে a1 by a2 equal b1 by b2 equal c1 by c2 এই তিনিওটা আমাৰ অনুপাত একে সমান ওলাইছে আৰু তিনিওটা যদি সমান ওলায় তেতিয়া হলে এটো হ'ব কি লগ লগা আৰু যদি এনেকুৱা হলতেন যে a1 by a2 equal b1 by b2 not equal c1 by c2 এটো যদি বেলেগ ওলালে হেতেন তেন্তে হলতেন সমান্তৰাল ৰেখা তাৰ মানে এটো ওলালে লগ লগা 3 নম্বৰত আছে 6x - 3y + 10 = 0 2x - y + 9 = 0 তেতিয়া হলে আমাৰ a1 = 6 b1 = -3 c1 = 10 a2 = 2 b2 = -1 c2 = 9 এতিয়া আমি ইয়াৰ অনুপাত কেটা চাই লওঁ a1 by a2 6 by 2 তেতিয়া হলে 2 3 গুণ 6 3 by 1 ওলালে এটো 3 by 1 b1 by b2 b1 by b2 -3 by -1 মাইনাস মাইনাস দুটা ক্যান্সেল কৰিলে এটো ওলাই যাব 3 by 1 এতে a1 by a2 আৰু b1 by b2 যেহেতু সমান ওলালে এতে আমি c1 by c2 কৰি চাব লাগিব c1 by c2 10 by 9 10 by 9 কাটিব নোৱাৰি এটো ইমানে থাকি যাব তাৰ মানে কি হল a1 by a2 আৰু b1 by b2 সমান ওলালে কিন্তু c1 by c2 এটো ওলাই গল বেলেগ তেন্তে লিখিব লাগিব a1 by a2 equal b1 by b2 not equal c1 by c2 যদি এনেকুৱা ওলাইছে তেতিয়া হলে এটো আমাৰ হৈ যাব সমান্তৰাল ৰেখা এইটো আছিল 2 নম্বৰৰ সমাধান এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো লৈ যাওঁ 3 নম্বৰ প্ৰশ্নটো প্ৰায় একে ধৰণৰে দিয়া আছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাইজ নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত তো ইয়াতো আমি ঠিক একে ধৰণে অনুপাত কেইটা উলিয়াই চাব লাগিব সংগত তেতিয়াই হ'ব যিটো পৰিস্থিতিত আমাৰ এটা বিন্দুত কাটিছিলে আৰু লগ লগা ৰেখা ওলাইছিলে সেই দুটা পৰিস্থিতিত সমীকৰণ কেইটা সংগত হ'ব আৰু যদি সমান্তৰাল ৰেখা ওলায় তেন্তে হেতু হ'ব অসংগত তেন্তে আমি কৰিব লাগিব সেই একে নিয়মত a1 = 3 b1 = 2 c1 = 5 a2 = 2 b2 = -3 আৰু c2 = 7 ইয়াৰ পৰা এনেদৰে আমি ইয়াৰ মান কেটা বহাই ললো এতিয়া আমি অনুপাত কেটা চাই লওঁ a1 by a2 কৰোতে 3 by 2 ইয়াক আমি কাটিব নোৱাৰো তাৰ মানে এটো 3 by 2 এ থাকিলে এতিয়া b1 by b2 2 by -3 এটো কাটিব নোৱাৰি তাৰ মানে a1 by a2 আৰু b1 by b2 অনুপাত দুটা বেলেগ বেলেগ ওলাইছে যেতিয়া এটো কি হ'ব এটা বিন্দুত কাটিব তেন্তে আমি লিখি দিব লাগিব a1 by a2 not equal b1 by b2 অৰ্থাৎ ৰেখা দুটা এটা বিন্দুত কাটিব এতেকে সমীকৰণৰ জোৰটো সংগত এতিয়া 2 নম্বৰত সমীকৰণটো দিয়া আছে 2x - 3y = 8 4x - 6y = 9 তেন্তে ইয়াত a1 = 2 এটো b1 = -3 c1 = 8 a2 4 b2 -6 আৰু c2 9 এতিয়া আমি অনুপাত কেটা চাই লওঁ a1 by a2 2 by 4 কাটিলে মানে 1 by 2 1 by 2 ওলালে
আকৌ b1 বাই b2 b1 বাই b2 মাইনাছ 3 বাই মাইনাছ 6 মাইনাছ মাইনাছ কেঞ্চেল 3 1 গুণ 3 2 গুণ এইটো ওলালে 1 বাই 2 তো a1 বাই a2 আৰু b1 বাই b2 একে ওলালে তেন্তে আমি c1 বাই c2 কৰি চাব লাগিব c1 বাই c2 8 বাই 9 8 আৰু 9 সহমৌলিক এইকেইটা কাটিব নোৱাৰি এইটো এনেকৈ থাকি যাব তাৰ মানে এইটো 1 বাই 2 নোলালে বেলেগ উত্তৰ ওলাইছে তেন্তে আমি কি লিখিব লাগিব a1 বাই a2 ইকুৱেল b1 বাই b2 নট ইকুৱেল c1 বাই c2 অৰ্থাৎ ৰেখা দুটা সমান্তৰাল এতেকে সমীকৰণৰ জোৰটো অসংগত এতিয়া 3 নম্বৰত সমীকৰণকেইটা এনেধৰণে দিয়া আছে 3/2x + 5/3y = 7 দ্বিতীয়টো আছে 9x - 10y = 14 ইয়াতো আমি প্ৰথমে a1 b1 c1 এইকেইটা লৈ ল'ব লাগিব আৰু a2 b2 c2 এইখিনি লোৱাৰ পিছত এতিয়া আমি ইয়াৰ অনুপাত কেইটা চাওঁ a1 বাই a2 এতিয়া a1 বাই a2 লিখিবলৈ যাওঁতে a1 টো ভগ্নাংশত থকা দেখি বহুতৰ হয়তো টেনচন আহি যাব পাৰে কেনেকৈ লিখিম কিন্তু এইটো একেবাৰে সাধাৰণ কথা a1 টো যেনেকৈ আছে ঠিক তেনেদৰে 3/2 লিখি দিব লাগে তাৰ পিছত b1 যোনটো আছে a2 যোনটো আছে হেতু আমি তলত 9 হেনেকৈ লিখি দিব লাগিব ইনটু কৰি তাৰ পিছত ইয়াক সাধাৰণভাৱে কাটি দিলে আমাৰ a1 বাই a2 ওলাই পৰিব ইয়াক যদি আমি কাটো 3 1 গুণ 3 3 গুণ তাৰ মানে হৈ গ'ল 1 2 3 6 1 বাই 6 ওলালে এতিয়া b1 বাই b2 b1 বাই b2 b1 বাই b2 ভগ্নাংশত আছে 5/3 মই ইয়াত বহাই দিলো ইনটু -10 5 1 যা 5 2 যা -2 1 বাই -6 তো a1 বাই a2 ওলাইছে 1 বাই 6 আৰু b1 বাই b2 1 বাই -6 তাৰ মানে এই দুটা অসমান তেন্তে আমি লিখি দিব লাগিব a1 বাই a2 নট ইকুৱেল b1 বাই b2 অৰ্থাৎ ৰেখা দুটা এটা বিন্দুত কাটিব এতেকে সমীকৰণৰ জোৰটো সংগত এতিয়া 4 নম্বৰত 5x - 3y = 11 -10x + 6y = -22 তেতিয়া হলে a1 = 5 b1 = -3 c1 = 11 a2 = -10 b2 = 6 আৰু c2 = -22 এতিয়া ইয়াৰ আমি অনুপাত কেইটা চাই লওঁ 5 বাই -10 তাৰ মানে -1/2 আকৌ b1 বাই b2 -3/6 কাটিলে মানে এইটো ওলালে -1/2 এই দুটা যেতিয়া সমান ওলালে তেন্তে আমি c1 বাই c2 কৰি চাব লাগিব c1 বাই c2 11 বাই -22 ইয়াকো কাটিলে -1/2 তাৰ মানে তিনিটা অনুপাত একে সমান ওলালে তেন্তে আমি কি লিখিব লাগিব a1 বাই a2 = b1 বাই b2 = c1 বাই c2 অৰ্থাৎ ৰেখা দুটা লগ লগা এতেকে সমীকৰণৰ জোৰটো সংগত 5 নম্বৰত 4/3x + 2y = 8 2x + 3y = 12 এতিয়া হলে a1 = 4/3 b1 = 2 c1 = 8 আৰু a2 = 2 b2 = 3 আৰু c2 = 12 এতিয়া আমি ইয়াৰ অনুপাত কেইটা চাই লওঁ a1 বাই a2 4/3 * 2 ভগ্নাংশটো আমি এনেদৰে লিখিম 2 এৰে 4 কাটিলে 2 বাৰ যাব বাচিলে কি 2/3 a1 বাই a2 ওলালে 2/3 b1 বাই b2 2/3 এইটো কাটিব নোৱাৰে এইটো 2/3 তাৰ মানে a1 বাই a2 b1 বাই b2 একে সমান ওলালে তেন্তে আমি c1 বাই c2 কৰি চাব লাগিব 8/12 4 কাটিলে 2 বাৰ 3 বাৰ তাৰ মানে এইটো 2/3 ওলালে তেন্তে আমি কি দেখিলো যে তিনিওটা আমাৰ সমীকৰণ একে সমান ওলাইছে তেন্তে আমি লিখি দিব লাগিব a1 বাই a2 = b1 বাই b2 = c1 বাই c2 অৰ্থাৎ ৰেখা দুটা লগ লগা এতেকে সমীকৰণৰ জোৰটো সংগত তো এইটোৱে আছিল আমাৰ 3.2 2 নম্বৰ আৰু 3 নম্বৰৰ সমাধান বৰ সহজে আছিল আশা কৰো বুজাত কষ্ট নাই হোৱা থ্যাংক ইউ ভেৰি মাচ